নমস্কাৰ। ৰাতি অলপ দেৰি হৈছে 11:45। মই বিশেষ কথা এটাৰ কাৰণে ফেচবুকত লাইভত আহিলোঁ। অলপ আগতে মই টুইটো কৰিছিলোঁ। অহাকালি দিনৰ 10 বজাত ইউনেস্কোৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মই বিশ্বাস কৰোঁ যে অসমবাসী ৰাইজে নিশ্চয় আকৌ এবাৰ প্ৰাৰ্থনা কৰিব। আমি সকলোৱে নেদেখাজনক প্ৰাৰ্থনা কৰিম অহাকালি যাতে বহু আকাংক্ষিত এই ঘোষণাটো ইউনেস্কোৱে আনুষ্ঠানিকভাৱে কৰে আৰু অসমৰ ৰাইজৰ বহু প্ৰতীক্ষিত এই পৰম সৌভাগ্যৰ দিনটো যাতে কালি সঁচাকৈ আহি পৰে। মই আপোনালোকক আগতেও কৈছোঁ যে যোৱা এটা বছৰৰ কঠোৰ পৰিশ্ৰম, বহুজনৰ প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। আকৌ এবাৰ কৈছোঁ, অহাকালি 10 বজাত, ৰাতিপুৱা 10 বজাত এই আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বহু প্ৰতীক্ষাৰে আমি সেই ক্ষণটোলৈকে ৰৈ থাকিম আৰু যদিহে 10 বজাত সঁচাকৈ এই ঘোষণাটো আহি পৰে, তেতিয়াহ'লে আমি সকলোৱে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যে অসমে লাভ কৰা এই বিৰল কৃতিত্বৰ বাবে। চৰাইদেউ মৈদামৰ বিষয়ে ইতিমধ্যে আমি বহুতো আলোচনা কৰিছোঁ আৰু আমি বহুতে এই মৈদামৰ বিশেষত্ব, গুৰুত্ব সম্পৰ্কে আমি জানো। সেই বিষয়ে মই আপোনালোকক বহলাই ক'ব খোজা নাই। বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হওক, অসমৰ পাঠ্যপুথি, ভাৰতবৰ্ষৰ বিভিন্ন নেটৱৰ্ক ছাইটত আমি চৰাইদেউ মৈদামৰ বিষয়ে সকলোবোৰ কথা প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে ই সাংস্কৃতিক ঐতিহ্যৰ লগতে এটা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। অহাকালি দিনটো আৰু এটা কথাৰ কাৰণে স্মৰণীয় হৈ ৰ'ব। আজি ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল। ৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল। তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল। লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা, পৰীক্ষা পৰিচালনা কৰা। বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আছাম চিভিল চাৰ্ভিচেছ, যাৰ জৰিয়তে নেকি ACS, APS এই বিষয়াসকলক নিযুক্তি দিয়া হয়, তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয়। ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছিল। বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যিটো অফিচিয়েল লেংগুৱেজ, চৰকাৰী ভাষা, যাক আমি ৰাজ্যৰ সকলো কাম কাজতে ব্যৱহাৰ কৰোঁ, সেই ভাষাটো হ'ল অসমীয়া আৰু এই অসমীয়াত আমি লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম। ইংৰাজীও থাকিব, কিন্তু অসমীয়াটো প্ৰশ্ন কাকত ছপোৱা হ'ব আৰু যি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব। সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ প্ৰকাশো কৰিছিল। কিন্তু অহাকালি সেই স্মৰণীয় মুহূৰ্তটো আহি পৰিব। লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন কালিৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব। ইংৰাজীৰ লগত অসমীয়াও থাকিব, যি আমাৰ বাবে এটা পৰম
সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব। লাচিতৰ 400তম জন্ম জয়ন্তী, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লোকসেৱা আয়োগৰ পৰীক্ষা, অসমীয়াত অংকিত হোৱা, মুদ্ৰণ হোৱা বা অসমীয়াতে ল'ৰা ছোৱালীয়ে উত্তৰ কৰিব পৰা, ৰাজ্যখনত আগতে বহু নোহোৱা কাম যোৱা 3টা বছৰত আমাৰ সন্মুখত হোৱা আমি দেখিবলৈ পাইছোঁ, যি সঁচাকৈয়ে অসমৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত, গৌৰৱৰ ক্ষণ। মই আৰু এটা কামত লাগি আছোঁ, সেইটো হৈছে যে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা। ক্লাছিকেল লেংগুৱেজ মানে কি? ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়ে, যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয়। তামিল আৰু কেইবাটাও ভাষাক, 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে। অসমে যাতে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই, তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবোঁ যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম। যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে এখন বৈঠক আহ্বান কৰিছে, য'ত অসমৰ NRCৰ বায়'মেট্ৰিকৰ বিষয়টো আলোচনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সাক্ষাৎ কৰি বায়'মেট্ৰিক্স বন্ধ হৈ থকা 9,22,000 লোকৰ বায়'মেট্ৰিক্স খুলি দিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছিলোঁ। মোৰ অনুৰোধ তেখেতে অত্যন্ত মনোযোগেৰে শুনিছিলে আৰু তেখেতে গৃহ সচিবক নিৰ্দেশ দিছিলে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়া, UDIৰ অথৰিটি অৰ্থাৎ আধাৰ কাৰ্ডৰ যি অথৰিটি, তেওঁলোক, কেন্দ্ৰৰ আইন মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিব সকলোৰে এখন যুটীয়া বৈঠক আহ্বান কৰিবৰ বাবে, যাতে এই বায়'মেট্ৰিকৰ বিষয়টো সমাধান কৰিব পাৰি। আজি কেন্দ্ৰীয় গৃহ সচিবে আমাক জনাইছে যে অহাকালি সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু আমাৰ মুখ্য সচিবো তাত উপস্থিত থাকিব লাগে। মই আশা কৰিছোঁ এটা দিনতে সকলো কাম নহয়, কিন্তু লাহে লাহে এই দিশতো আমি সফল হ'ব পাৰিম। আৰু এটা মই চিন্তা চৰ্চা কৰি আছোঁ, কিমান সফল হ'ব পাৰিম নাজানো। সৰ্বশিক্ষা অভিযান বা শিক্ষামন্ত্ৰী থাকোঁতে মই এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ যে অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে। অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে, কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে, যদি 2জন শিক্ষক সন্মতি প্ৰদান কৰে। আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে। এই ব্যৱস্থাটো আমি 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰোঁ নেকি? শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ, সেই ব্যৱস্থাটো আমি 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ, অসমৰ বহু 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। ধৰি ল'লোঁ শিলচৰৰ এজন 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে, দৰং, তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে। এতিয়া 2জনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে,
পাৰস্পৰিক বদলি আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয়। কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে। কেনেকে কৰিব পাৰো মই তাক ভাবি আছো। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছো, চিন্তা কৰি আছো, নিশ্চয় সফল হ'ব পাৰিম। 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়াক আগুৱাই লৈ গৈ অহাকালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি শিক্ষা বিভাগত কেইবাটাও নতুন নিযুক্তি দিম। লগতে APDCL অৰ্থাৎ আমাৰ পুৰণা যি ASCB, আজিকালি আমি APDCL বুলি কওঁ, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পোৰেশ্যন লিমিটেড, তেওঁলোকেও যোৱাকালি কেইবাটাও নিযুক্তি দিব। এই নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়াটো মই অংশগ্ৰহণ কৰিম। আজি এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকে সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট, কিডনি ট্ৰান্সপ্লান্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটালত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। পুনৰ এবাৰ ধন্যবাদ। অহাকালি ৰাতিপুৱা 10 বজাত ইউনেস্কোৰ বিশেষ ঘোষণাটো শুনিবৰ বাবে আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম। মই নাজানো মোৰ ৰাতি টোপনি আহিব নে নাহিব, কিন্তু 10 বজাত ঘোষণাটো শুনিম। আৰু যদি সকলো ঠিকে থাকে, মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰা যিবিলাক মানুহে বহু দিনলৈ সোঁৱৰণ কৰিব, চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ মোৰ ৰাজনৈতিক জীৱনৰ এক ডাঙৰ প্ৰাপ্তি হৈ ৰ'ব। বহুত বহুত ধন্যবাদ।